নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমত 1,25 লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে বাংলাদেশী অনুপ্ৰৱেশকাৰীসকল অসমত মন্ত্ৰী বিধায়ক আৰু অসম বিধানসভাৰ অধ্যক্ষ পৰ্যন্ত হয় অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত বৰ্তমান অসমীয়াৰ অস্তিত্ব সংকটত অসমত 1,25 লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে 40 বছৰ পূৰ্বে অসমত এই সকল বাংলাদেশী অনুপ্ৰৱেশকাৰী আহিছিল সেই সময়ত কংগ্ৰেছ শাসনত আছিল অসমৰ নিচিনা ভুল ঝাৰখণ্ডে যাতে নকৰে ঝাৰখণ্ডত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে 40 বছৰ পূৰ্বে অসমে এই ভুল কৰিছিল অসম বাংলাদেশ সীমান্ত তেতিয়া উন্মুক্ত হৈ আছিল অসমে বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দি ভুল কৰিছিল পশ্চিমবংগই এই ভুল কৰিছিল আৰু সেই সময়ত নৰেন্দ্ৰ মোদী নাছিল এতিয়া ঝাৰখণ্ডৰ সৈতে নৰেন্দ্ৰ মোদী আছে ঝাৰখণ্ডত যাতে বাংলাদেশী সোমাব নোৱাৰে হেয়া নিশ্চিত কৰক অন্যথা আগন্তুক 20 বছৰত ঝাৰখণ্ডৰ খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিব অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰী বিধায়কৰ সংখ্যা বৰ্তমান 40 গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত বিধায়ক হয় বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত অসম বিধানসভাৰ অধ্যক্ষও হয় প্ৰশাসনতো এনেকুৱা অনুপ্ৰৱেশকাৰী বাংলাদেশী অসমত আছে অসমৰ জনতাই অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে প্ৰতিদিনে অসমৰ খিলঞ্জীয়া যুঁজি থাকিবলগীয়া হৈছে অসম এই ক্ষেত্ৰত ভুক্তভোগী এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী এইবাৰ ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ এইবাৰ তাপমাত্ৰা 40ৰ পৰা 47 ডিগ্ৰীলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত দেশৰ কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণ নহয় এইবাৰ ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট এই সতৰ্কতা জাৰি IMD আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সমগ্ৰ দেশ দহিছে এতিয়া ভয়ংকৰ গৰমে দেশৰ কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ এসপ্তাহৰ বাবে জাৰি কৰা হৈছে হিট ৱেভৰ এলাৰ্ট আৰু তাপমাত্ৰা বৃদ্ধি হ'ব দেশজুৰি সৰ্বাধিক তাপমাত্ৰা হ'ব 40ৰ পৰা 47 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত অসম তথা উত্তৰ পূবত আগন্তুক 3 দিনলৈ নহয় বৰষুণ গুৱাহাটী মহানগৰীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 34 ডিগ্ৰী সেলসিয়াছ সেইদৰে তেজপুৰ বঙাইগাঁও আদি চহৰত তাপমাত্ৰা 35 ডিগ্ৰী সেলসিয়াছ গৰমৰ বাবে বাক্সাত মূৰ ঘূৰাই বাগৰি পৰিল 10 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু এই সন্দৰ্ভত দেশৰ কেইবাখনো ৰাজ্যলৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ কোন কোন ৰাজ্যলৈ এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক উৰিষ্যা পশ্চিমবংগ ঝাৰখণ্ড মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ পুডুচেৰী তেলেংগানা ছত্তীশগড় ঝাৰখণ্ড আৰু তামিলনাডুত অধিক ভয়ংকৰ হ'ব পৰিস্থিতি সূৰ্যৰ পোহৰত ছাই হৈ যাব আপুনি বিশেষকৈ দুপৰীয়াৰ পৰা আবেলি 3 বজাৰ ভিতৰত হ'ব অধিক হিট ৱেভ গা ঢাকি বাহিৰলৈ ওলাব এই সময়ছোৱাত আৰু যিমান পাৰে সিমান পানী খাওক এই সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিছে বিশেষ সতৰ্কবাণী খুৰা চাহ কফি আৰু বৃহৎ পৰিমাণৰ চেনি থকা কাৰ্বনেটেড পানীয় পৰিহাৰ কৰিবলৈ পৰামৰ্শ স্বাস্থ্য বিভাগৰ আৰু এই সময়ছোৱাত অতিৰিক্ত পানীয় হ্ৰাস হ'ব পাৰে বা পেটত বিষ হ'ব পাৰে এই সতৰ্কবাণী শুনাইছে স্বাস্থ্য বিভাগে পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে দেশত আৰম্ভ হ'ল নাগৰিকত্ব দিয়া প্ৰথম পৰ্যায়ত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত নাগৰিকত্ব দিয়া হৈছে 14 জনকৈ লোকক আৰু তাৰ পিছতেই মোদীৰ গ্যাৰাণ্টি পূৰণ হোৱা বুলি দাবী গৃহমন্ত্ৰী অমিত শাহৰ কাৰ অধীনত নাগৰিকত্ব পালে প্ৰথম 14 জন লোকে প্ৰথম 14 জনক দিয়া হ'ল ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ
কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই প্ৰদান কৰে এই প্ৰমাণপত্ৰ। নতুন দিল্লীত 14জন লোকক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে বিগত 11 মাৰ্চত দেশত কাৰ্যকৰী কৰা হৈছিল কাৰ অধিনিয়ম আৰু নাগৰিকত্ব প্ৰদানৰ পিছতে মোদীৰ গেৰাণ্টি পূৰণ কৰা বুলি দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজি দেশৰ বাবে এটা ঐতিহাসিক দিন। ধাৰ্মিক প্ৰতাৰণাৰ বলি হোৱা লোকক নাগৰিকত্ব দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ল দেশত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ৰ মাটি লিজত দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে এই কাণ্ডত ক্ষুণ্ণ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কোনো কাৰণতে বিশ্ববিদ্যালয়ৰ মাটি কোনো ব্যক্তি বা প্ৰতিষ্ঠানক লিজত দিয়া নহ'ব। কটনৰ সম্পত্তি কোনো কাৰণতে বাহিৰৰ প্ৰতিষ্ঠানৰ হাতত দিয়া নহ'ব। কটন কলেজৰ এটা চহকী অতীতকে কৰি আনিছে কটন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত তৎকালে বলবৎ হোৱাকৈ বন্ধ কৰিব লাগিব। এই নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া। ভাৰতৰ শ্বেয়াৰ বজাৰ এৰিছে বিদেশী বিনিয়োগকাৰীয়ে। নিৰ্বাচনী অনিশ্চয়তাৰ মাজতে মেৰ প্ৰথম 10 দিনত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটিৰ পৰা উলিয়াই নিলে 17,000 কোটি টকা, যাৰ পৰিপ্ৰেক্ষিতত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় বিনিয়োগকাৰীসকল। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচনত বিজেপিয়ে 400খন আসন পালেই নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ, উঠাই দিয়া হ'ব মুছলমানৰ নামত থকা সংৰক্ষণ আৰু মোগলে কৰি যোৱা লেতেৰা কাম চাফা কৰি যাব বিজেপিয়ে। দিল্লীত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে এইবাৰ নিৰ্বাচনত 400খন আসন পালেই নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ। জ্ঞানবাপী মছজিদৰ সলনি তাত থাকিব কাশী বিশ্বনাথ মন্দিৰ। মোগলে কৰি যোৱা লেতেৰা কাম চাফা কৰি যাব বিজেপিয়ে। কৃষ্ণ জন্মভূমিত ঈদগাহৰ সলনি থাকিব পবিত্ৰ মন্দিৰ। ভাৰতত বহু বস্তু চাফা কৰিবলগীয়া আছে। উঠাই দিয়া হ'ব মুছলমানৰ নামত থকা সংৰক্ষণ, তাৰ সলনি সংৰক্ষণ দিয়া হ'ব ST, SC আৰু OBC। ধৰ্মৰ আধাৰত আমি কোনো পধ্যেই সংৰক্ষণ হ'বলৈ নিদিওঁ। দিল্লীত এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিমান ধনী? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ পৰিমাণ কিমান আপুনি বাৰু জানেনে? চাওঁ আহক প্ৰধানমন্ত্ৰী মোদীৰ সম্পত্তিৰ তালিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি কিমান আপুনি জানেনে? নিৰ্বাচনী মনোনয়ন পত্ৰসহ দাখিল কৰিলে ব্যক্তিগত সম্পত্তিৰ তথ্য। নিৰ্বাচন আয়োগে দেশবাসীৰ আগত প্ৰকাশ কৰিলে মোদীৰ সম্পত্তিৰ তালিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখনো নাই ব্যক্তিগত বাহন। 31 মাৰ্চ 2024লৈকে প্ৰধানমন্ত্ৰীগৰাকীৰ নগদ ধনৰ পৰিমাণ 52,920 টকা আৰু 28,000 টকা নিৰ্বাচনী প্ৰচাৰৰ বাবে খৰচ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ছেভিংছ বেংক একাউণ্ট আৰু ফিক্সড ডিপজিটত থকা টকাৰ পৰিমাণ হৈছে 2.85 কোটি টকা। SBIৰ গান্ধীনগৰ শাখাৰ একাউণ্টত আছে 73,304 টকা। প্ৰাৰ্থিত্ব আগবঢ়োৱা সমষ্টি বাৰাণসীৰ শাখাত আছে 7,000 টকা। নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট একাউণ্টত জমা আছে 9,12,000 টকা। 4টা সোণৰ আঙুঠিৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 4টা সোণৰ আঙুঠিৰ বৰ্তমান বজাৰ মূল্য 2,67,750 টকা। নিজৰ নামত এতিয়ালৈকে এটা বাসগৃহ নাই প্ৰধানমন্ত্ৰীগৰাকীৰ। এই তথ্য দাখিল কৰা প্ৰধানমন্ত্ৰী মোদীয়ে তথ্য দাখিল কৰা অনুসৰি আহমেদাবাদৰ বাসিন্দা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা BA পাছ কৰিছে আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ মনোনয়ন পত্ৰত এই কথা উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, বিহাৰত অসম আৰক্ষী কৰিওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত। ট্ৰাকৰ সৈতে বাছৰ মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষত আহত হৈছে কেইবাজনো আৰক্ষী জোৱান।
বিহাৰত অসম আৰক্ষী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ বাছৰ আৰু এই ঘটনাত 20 জনৰ অধিক জোৱান কম বেছি পৰিমাণে আহত হৈছে ইয়াৰে দুজনৰ অৱস্থা অতি গুৰুতৰ বাছখনত আছিল 37 জনকৈ আৰক্ষী জোৱান দ্বিতীয় অসম আৰক্ষী বাহিনী মাকুমৰ জোৱান আছিল এই বাছখনত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈছিল আৰক্ষীৰ দলটো